জুন ধানে জোনালিতে তৰা বতিক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় এনেকৈ জহি যায় এখন সপোনৰ ঘৰ আৰু এনেকৈয়ে উদং হৈ ৰয় এগৰাকী মাতৃৰ বুকু আজি তেজস্বিতাৰ প্ৰথমটো মৃত্যুবাৰ্ষিকী তেজস্বিতা নাই নিতাল নিস্তব্ধ কোঠা এটাত এতিয়া কেৱল পিতৃ মাতৃৰ উচুপনি তেজস্বিতা বৰুৱা সেই যে মাজুলীৰ গান গোৱা ছোৱালীগৰাকী আপোনাৰ বাৰু মনত আছেনে তেজস্বিতা আছিল ঘৰখনৰ পোহৰ তেজস্বিতা আছিল মাজুলীৰ ৰহৰ তেজস্বিতাৰ কণ্ঠই আৱেশিত কৰি ৰাখিছিল এখন ঘৰ কেৱল ঘৰখনেই জানো পোহৰাই ৰাখিছিল তেজস্বিতাই মাজুলীৰ দৰিয়া গাঁৱৰ প্ৰতিভাৱান সংগীত শিল্পী তেজস্বিতাই তেওঁৰ দৰদী কণ্ঠৰে অসমীয়াৰ মন গহনাটো ঘৰ সাজিছিল কিন্তু সকলো হেঁপাহ সকলো উৎসাহ নিমিষতে ম্লান হৈ পৰিছিল দিনটো আছিল 2022 চনৰ 5 অক্টোবৰ অৰ্থাৎ আজিৰ এই দিনটোতে হঠাৎ ঢলি পৰিছিল আৰু অচেতন হৈ পৰিছিল মাজুলীৰ তেজস্বিতা আৰু আচম্বিতে খহি পৰিছিল পিতৃ মাতৃৰ বুকুৰ তৰাটো তেজস্বিতা এতিয়া সৌ দূৰ আকাশৰ এটি নিচুক তৰা হৈ জিলিকি থকা বুলিয়েই সান্তনা লভে পিতৃ মাতৃয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত অকালতে মৰহি যোৱা এপাহ ফুল হৈ ৰল তেজস্বিতা বৰুৱা এইটো দিনতেই তেজস্বিতাই বৰগীত পৰিৱেশন কৰিবলৈ গৈছিল গুৰু জয়ন্তীত বৰগীত পৰিৱেশনৰ বাবে গৈছিল 14 বছৰীয়া তেজস্বিতা বৰুৱা হঠাৎ উশাহ লোৱাত কষ্ট হৈছিল তেজস্বিতাৰ আৰু লগে লগে ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত আৰু অক্সিজেনৰ অভাৱত কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল তেজস্বিতাই কমলাবাৰীৰ ৰোহিত বৰুৱা আৰু নীলাক্ষী বৰুৱাৰ একমাত্ৰ দোষিতা আছিল তেজস্বিতা বৰুৱা পিতৃ মাতৃৰ অভিযোগৰ ভিত্তিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল আৰু তাৰ পাছতেই সমস্ত দোষৰ ভাগ হৈ পৰিল পিতৃ মাতৃৰ ওপৰত বিভাগীয় গাফিলতি ঢাকিবলৈ এগৰাকী কণমানিৰ মৃত্যুক লৈ ৰাজনীতি কৰিবলৈ নেৰিলে চৰকাৰে অৱশ্যে এই অভিযোগ আমাৰ নাছিল প্ৰতিগৰাকী অসমীয়াৰে আছিল এই অভিযোগ চৰকাৰী ভুলৰ বাবে নিজ কন্যাক হেৰুৱা পিতৃ মাতৃৰ মৰ্মবেদনাক এবাৰলৈও নুবুজিলে চৰকাৰখনে আজিও ন্যায় নাপালে তেজস্বিতাৰ পৰিয়ালে এতিয়া তেজস্বিতাই ব্যৱহাৰ কৰা সাংগীতিক সঁজুলিসমূহৰ মাজতেই পিতৃ মাতৃয়ে বিচাৰি পায় তেজস্বিতাক অনুভৱ কৰে কন্যাৰ উপস্থিতি কায়িকভাৱে নাথাকিলেও পিতৃ মাতৃৰ উশাহে উশাহে বৈ থাকে তেজস্বিতাৰ সত্তা তেজস্বিতাবিহীন এটা বছৰ আৰু এটা বছৰত পিতৃ মাতৃক প্ৰতিদিনেই তেজস্বিতাৰ স্মৃতিয়ে বাৰুকৈ খুটিয়ায় পিতৃৰ চকুত চকুলো আজিও শুকোৱা নাই তেজস্বিতাৰ কোঠাটো বৰ সযতনে ৰাখিছে পিতৃ মাতৃয়ে কোঠাটোত আছে তেজস্বিতাই সংগীত আৰু নৃত্যত ব্যৱহাৰ কৰা হাৰমনিয়াম গীটাৰ আৰু অলংকাৰ কাপোৰ বিদ্যালয়লৈ পিন্ধি যোৱা জোতা আৰু বিভিন্ন অনুষ্ঠানত লাভ কৰা সম্বৰ্ধনা পত্ৰ কোঠাটোত কায়িকভাৱে আজি তেজস্বিতা বৰুৱা নাই
যদিও তেজস্বিতাৰ কোঠাত থকা প্ৰতিপদ সামগ্ৰী তেজস্বিতাৰ উপস্থিতিকেই যেন উপলব্ধি কৰোৱাই থাকে পিতৃ মাতৃক। এতিয়া ধৰালৈ নামিছে শৰৎ। আহিনৰ আচল ধৰি শৰতে দেহে মনে সানি দিছে উন্মনা অনুভৱ। শৰৎ মানেই ৰাস, তাতে আকৌ মাজুলী ৰাসৰ আছে সুকীয়া বৈশিষ্ট্য আৰু পৰিস্থিতি। 2022তে কমাৰ গাঁৱৰ ৰাসত অভিনয় কৰাৰ মন আছিল তেজস্বিতাৰ। পিছে ৰাসত দৈৱকীৰ অভিনয় কৰিবলৈ আৰু কাহানিও উভতি নাহে তেজস্বিতা। ৰাসলৈ বুলি সাজু হোৱা জীয়ৰী তেজস্বিতাক যেন ন্যায় দিব নোৱাৰিলে পিতৃয়েও। তেজস্বিতাকেই বা এতিয়া কি বুলি উত্তৰ দিব পিতৃয়ে, অথবা আমিয়েই বা কি উত্তৰ দিম হাঁহিমুখীয়া তেজস্বিতা বৰুৱাক। আজি মৃত্যুৰ তিথিৰ দিনা ময়ো শংকৰ উৎসৱৰ দিনা গোটেই মাজুলীবাসীয়ে য'তে ত'তে তাই হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, মোকো নিমন্ত্ৰণ কৰিছে, ময়ো গৈছোঁ। তেখেতসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। তাইক জীয়াই ৰাখিবলৈ যিটো প্ৰয়াস কৰিছে, মই পিতৃ হিচাপত তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু কি ক'ম। সঁচাকৈয়ে এনেকৈ জহি যায় সপোনৰ এখন ঘৰ, খহি যায় মনৰ আকাশৰ পৰা এটা মৰমৰ তৰা, আৰু নিচুক তৰা হৈ আকাশৰ বুকুতে উমলি থাকে গৈ তেজস্বিতাৰ দৰে একোটি আলফুলীয়া সপোন। নিউজ 6 ৰিপৰ্ট, প্ৰাগ নিউজ।